প্ৰথমতে আমি সেই কথাখিনি কৈ লৈছোঁ যে গুৱাহাটী মহানগৰীত 24 ঘণ্টা আৰক্ষীয়ে টিঘিলঘিলাই থকা সেই মহানগৰবাসী এতিয়া কিমান সুৰক্ষিত সেই প্ৰশ্নটো উত্থাপিত হৈছে। কাৰণ শেহতীয়াকৈ আমি কেইবাটাও গুৱাহাটী মহানগৰীৰ ডকাইতি আৰু চুৰিকাণ্ড দেখিবলৈ পাইছোঁ। আৰু এই মুহূৰ্তত মই যি স্থানত উপস্থিত আছোঁ, অৰ্থাৎ তৰুণ নগৰৰ এই যি নিৰুপমা এপাৰ্টমেণ্ট, সেই নিৰুপমা এপাৰ্টমেণ্টতো এটা চুৰিকাণ্ড সংঘটিত হৈছে, য'ত নিৰুপমা এপাৰ্টমেণ্টৰ ৫ম মহলাত আৰু ৩য় মহলাত অৰ্থাৎ দুটাকৈ বাসগৃহত চোৰে লুটপাট চলোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত মই যিটো স্থানত উপস্থিত আছোঁ, এইটো হৈছে একেবাৰে চিনাকি এটা বাসগৃহ। কাৰণ আমি এইকাৰণে কৈছোঁ, ৰজত কমল বঁটা প্ৰাপক বিউটি সভা পণ্ডিতৰ সেই যি বাসগৃহ, সেই বাসগৃহত এই মুহূৰ্তত চুৰিকাণ্ড সংঘটিত হৈছে বুলি আমি ইতিমধ্যে খবৰ লাভ কৰিছোঁ। আৰু আটাইতকৈ ডাঙৰ কথাটো এইটোৱে যে তেখেতে ঘৰত নথকাৰ সুযোগ লৈ, অৰ্থাৎ তেওঁ এই মুহূৰ্তত এটা কথা প্ৰকাশ কৰিছে যে যিসকল ইনফৰ্মাৰ আছে, সেই ইনফৰ্মাৰসকল বা যিয়ে আচলতে চোৰক যিসকলে তথ্য যোগান ধৰিছে, তেওঁলোকে খুব এটা গুৰুত্বপূৰ্ণ কথা এই মুহূৰ্তত কৈছে যে তেওঁ ঘৰত নথকাৰ সুযোগ লৈয়ে তেওঁলোকে এই যিটো চুৰিকাণ্ড, সেই চুৰিকাণ্ডটো সংঘটিত কৰিছে। আমি দেখুৱাইছোঁ এয়া 5C নিৰুপমা এপাৰ্টমেণ্টৰ আৰু এগৰাকী চিনাকি মুখ, এখন চিনাকি মুখ, তেখেতৰ বাসগৃহতে এই মুহূৰ্তত চুৰিকাণ্ড সংঘটিত হৈছে। আমি তেখেতৰ সৈতে কথা পাতিম, কিন্তু এই মুহূৰ্তত বাসগৃহৰ ভিতৰৰ যিটো পৰিৱেশ, অৰ্থাৎ চোৰে কেনেধৰণে লুটপাট চলাইছে, আমি সেই পৰিৱেশটো কিছু দেখুৱাই ল'বলৈ চেষ্টা কৰিছোঁ। এয়া ৰজত কমল বঁটা প্ৰাপক বিউটি সভা পণ্ডিতৰ বাসগৃহ, আৰু বাসগৃহত আমি এয়া দেখুৱাইছোঁ প্ৰত্যেকটো ৰুমতে আলমাৰীয়ে হওক বা এনেধৰণে যিসমূহ তেওঁৰ য'ত আচলতে সোণৰ অলংকাৰ বা ধন আছিলে, সেই যি স্থানত আছিলে সেইসমূহত এনেধৰণে চোৰে লুটপাট চলোৱা দেখিবলৈ পোৱা গৈছে। সকলো লণ্ডভণ্ড কৰি থৈ গৈছে। এই মুহূৰ্তত আমি সেই দৃশ্যাংশটো দেখুৱাইছোঁ। আমি আন এটা ৰুমলৈ এই মুহূৰ্তত যাম। প্ৰত্যেকটো ৰুমত, অৰ্থাৎ যিকেইটা ৰুমত আলমাৰীয়ে হওক বা এনেধৰণৰ যিসমূহ আছিলে, তাত এনেধৰণে চোৰে লুটপাট চলোৱা দেখিবলৈ পোৱা গৈছে। আমি এই মুহূৰ্তত দেখুৱাইছোঁ দুটাকৈ আলমাৰী এই মুহূৰ্তত এনেধৰণে খোলা আছে। আৰু চিপৰাঙেৰে এই মুহূৰ্তত আমি সেই দৃশ্যাংশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চিপৰাঙেৰে এনেধৰণে আচলতে এই যিটো আলমাৰী, সেই আলমাৰীটো ভাঙি দিয়া হৈছিলে। এয়া দেখুৱাইছোঁ এটা অতিকৈ পুৰণি আলমাৰী, আৰু সেই আলমাৰীটো এনেধৰণে চিপৰাং মাৰি ভাঙি দিয়া হৈছিল। আৰু ইয়াত যিসমূহ সোণৰ অলংকাৰ আছিল, সেয়া ইতিমধ্যে চোৰে লুটি লৈ যোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই যিটো নিৰুপমা এপাৰ্টমেণ্ট আছে, সেই নিৰুপমা এপাৰ্টমেণ্টৰ ৫ম আৰু ৩য় মহলাত, অৰ্থাৎ ৩য় মহলাত যিটো বাসগৃহত চুৰি হৈছে, সেই বাসগৃহটোতো কোনো গৰাকী নাছিলে, তেওঁলোকে দিল্লীত থাকে কৰ্মসূত্ৰে। গতিকে আমি এই মুহূৰ্তত এইটো ৰুমতো দেখুৱাইছোঁ। এই ৰুমটোতো এনেধৰণে আচলতে চোৰে লুটপাট চলাইছে। অৰ্থাৎ এই বাসগৃহটোৰ 3টাকৈ ৰুম আছে, সেই 3টা ৰুমত চোৰে লুটপাট চলোৱা দেখিবলৈ পোৱা গৈছে। আৰু এখন চিনাকি মুখ, আমি ইতিমধ্যে পূৰ্বই কৈছোঁ যে বিউটি সভা পণ্ডিত যিগৰাকী ৰজত কমল বঁটা প্ৰাপক, তেখেতৰ বাসগৃহত এনেধৰণে চোৰে লুটপাট চলোৱা দেখিবলৈ পোৱা গৈছে। সোণৰ কিছু অলংকাৰ লুটি লৈ গৈছে। আমি তেখেতৰ সৈতে পোনে পোনে কথাখিনি পাতিবলৈ চেষ্টা কৰিম, জানিবলৈ চেষ্টা কৰিম আচলতে কি হৈছিলে ঘটনাটো। বাইদেউ, আপোনাৰ এই যিটো এপাৰ্টমেণ্ট, আপোনালোকৰ ইয়াত দুটাকৈ বাসগৃহত চুৰি হোৱা বুলি ইতিমধ্যে আমি খবৰ লাভ কৰিছোঁ। CCTV কেমেৰাত সকলোখিনি বন্দী হৈছে। 3টাকৈ চোৰ সোমাইছিলে, প্ৰৱেশ কৰিছিলে, কিছু সোণৰ অলংকাৰ লুটি লৈ গৈছে। আপুনি ঘৰত নথকাৰ সুযোগ লৈ গোটেই ঘটনাটো হৈছে। কি মই নাছিলোঁ এদিনৰ কাৰণে, মই তেজপুৰলৈ গৈছিলোঁ কিবা এটা ফাংচনৰ কাৰণে। গতিকে সেইখিনি সময়তে মানে এক ৰাতিৰ কাৰণে গৈছিলোঁ মাত্ৰ। যাওঁতে আহি পেলাই ৰাতিপুৱা গৈ পাইছোঁ, ৰাতি পালোগৈ। ৰাতিপুৱা 4টা বজাত ইয়াৰ পৰা এপাৰ্টমেণ্টৰ পৰা ফোন কৰিছে যে আপোনাৰ ঘৰত ডকাইত হৈছে। তাৰপিছত ৰাতি সেইকাৰণে মই গুচি আহিলোঁ। 9টা বজাত আহি পেলাই পাইছোঁহি, গোটেই ঘৰৰ অৱস্থা নাই। গ্ৰিল ভাঙিছে, তলা ভাঙিছে, গ্ৰিলৰ তলা ভাঙিছে, দৰ্জাৰ তলা ভাঙিছে, আৰু ভিতৰৰ যিখিনি আচবাব, গডৰেজ 2টা ভাঙিছে, আলমাৰী যিমানবোৰ আছিলে চব ভাঙিছে, চব বস্তু ওলাই উৎপাত। আনকি এনভলপ এটাও মানে এৰা নাই, সেইবোৰ চব চাফা কৰি খুলি চাইছে, এনেকুৱা অৱস্থা। কিন্তু ভাগ্য ভাল যে মই ঘৰত টকা পইচা তেনেকৈ নাৰাখোঁ, কিন্তু সোণৰ অলপমান সৰু অলংকাৰ আছিলে, পাৰ্লৰ ছেট আছিলে 2-3টা, সেইখিনি লৈ গৈছে। তাৰপিছত টকা পইচা তেনেকুৱা নাপালে, কিন্তু সোণৰ বস্তু আছিলে, অলপমান সৰু সুৰা বস্তু, ডেইলি ইউজ কৰা বস্তু, সেইখিনি নিছে। কাণফুলি 2যোৰ নিছে। বাকী মানে কষ্টলি ঘড়ী চৰি আছিলে। ইণ্টাৰেষ্টিংকৈ সেইখিনি বস্তু সিহঁতে খুলি পেলাই এক জেগাত পেলাই থৈ গৈছে, নিয়া নাই। 3টা-4টা মানে, আৰু মোবাইল আছিলে, সেইবোৰ একো নিয়া নাই। কিন্তু আচৰিত কথা কি, সেই মানে টকা পইচা বিচাৰিছে, এইটোতে আছে। আৰু বাকী অন্য খুব মানে বস্তু নিয়াতকৈ মানে দেখি বেয়া লাগিছে কি, গোটেই ঘৰটো মানে যি অৱস্থা, গডৰেজবোৰ চব ভাঙি লোহাৰ হেৰি দি পেলাই ভাঙিছে। গতিকে মানে অৱস্থাটো খুবেই বেয়া। আৰু বিশেষকৈ মই বহুত দিনৰ কাৰণে মই গুচি যাম। আমাৰ এপাৰ্টমেণ্টত, নিৰুপমা এপাৰ্টমেণ্টত কোনো দিনাখন একো হোৱা নাই। এবছৰৰ কাৰণেও মই গৈছোঁ, এমাহৰ কাৰণেও গৈছোঁ, 4 মাহ 5 মাহ থাকোঁ। কিন্তু এইবাৰ এক ৰাতিত যাওঁতে এই ঘটনাটো হ'ল, চবেই সেইকাৰণে আচৰিত পাইছে। আৰু আমাৰ ইয়াতে হৈছে কি, মই অকলে থাকোঁ কাৰণে গ্ৰিল লগাইছোঁ, তাৰপিছত CCTV কেমেৰা লগাইছোঁ। সেইটো লগাৰ পিছত আৰু সেইদিনাখন বেছি দিগদাৰীহে হ'ল, চকুত পৰিলে।
সেই তাৰপিছতে আহি এক ৰাতি কাৰণে এইটো ঘটনা গতিকে বাইদেউ আপুনি ঘৰত নথকাৰ সুযোগ হয়তো কোনোবা চিনাকি কোনোবা ইনফৰ্মাৰে হয়তো ইনফৰ্মেশ্যনটো দিছে যে এই বাসগৃহটোত কোনো নাই আৰু তলৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে আপোনাৰ বাসগৃহটো কোনো নাছিল, এইটো বাসগৃহত চুৰি হৈছে আৰু তৃতীয় মহলা যিটো বাসগৃহত চুৰি হৈছে তাতো কোনো ঘৰৰ গৰাকী নাছিলে। গতিকে নিশ্চিতভাৱে কোনোবা ইনফৰ্মেশ্যন দিব লাগিব কাৰণ অন্য ঘৰতো হেৰি কৰা নাই আৰু আমাৰ ছাইডৰ ঘৰটোত যিঘৰ মানুহ আছে তেওঁলোকক লক কৰি লৈছে, এলড্ৰপটো বন্ধ কৰি লৈছে, দৰ্জা বন্ধ কৰি থৈছে ওলাই আহিব নোৱাৰাকৈ। গতিকে কোনোবা ইনফৰ্মাৰ এনেকুৱা হ'ব লাগিব যে আজি নাহিলে মানে আজি আহি পেলাই কামখিনি কৰিব লাগিব এনেকুৱা আৰু কোনোবাই আৰু তেওঁলোকে মানে ইমান আৰামত মানে AC ফেন চলাই AC চলাই মস্কুইটো স্প্ৰে মাৰি মানে আৰামত দলিচা এখন পাৰি বহি লৈ পেলাই তাত তাৰমানে কোনোবাই এনেকৈ কৈছে যে আৰামত কাম কৰে, মানুহ নাহে, চিন্তা কৰিব নালাগে। তো আচৰিত কথা সেইটোৱে হৈছে যে ইমান বেছি মানে নিশ্চিন্ত মানে কাম কৰিছে আৰু মোৰ ঘৰৰ ভিতৰত CCTV কেমেৰা আছে, তাত ফুটেজত ওলাইছে যে সোমাইছে, কিন্তু মোৰ ৰুমৰ ভিতৰত কেমেৰা নাই, কিন্তু কৰিডৰ চৰিডৰ ড্ৰয়িং ৰুম এইবিলাকত ওলাইছে। আপোনাৰ বাসগৃহত চুৰি কৰাৰ সময়ত কাষৰ যিটো বাসগৃহ আছে তেওঁলোকক লক কৰি দিছে বাহিৰৰ পৰা? তেওঁলোকক বাহিৰৰ পৰা লক কৰি দিছে দৰ্জাখন, গতিকে কোনেও গম পোৱা নাই। কিন্তু এইবিলাক হাতুৰি চাতুৰি মাৰিছে, এইবিলাক শব্দ চবে ঘৰে ঘৰে AC চলোৱা থাকে সেইখিনি সময়ত গৰমত, গতিকে একো তেনেকৈ হেৰি পোৱা নাই, তেওঁলোকে গম পোৱা নাই বুলি কৈছে। ৰাতিপুৱা মানুহ এজনে মৰ্ণিং ৱাকত যায়, তেওঁ আহি দেখিলে দৰ্জা চৰ্জা দুফালকৈ খোলা, কি হ'ল বাইদেউ ইমান তাৰপিছত বাইদেউ মতি ভিতৰলৈ আহিছে, আহি পেলাই দেখিছে গোটেই স্কেটাৰ্ড বস্তু, মানে একো নাই, গডৰেজত যিমান আছিলে বস্তু চব দলিয়াই পেলাই বাহিৰত পেলাই থৈছে। মানে সাংঘাতিক এটা মানে হেৰি। আৰু ঠিক আছে যদি সেইদিনাখন মই থাকিলোহেঁতেন মোকতো কিবা এটা কৰি গ'লহেঁতেন, আৰু তেওঁলোকৰ হাতত ৱেপনছ আছে, খুকুৰি আছে, তাৰপিছত দা আহিছে, দীঘল দা লৈ আহিছে, এইবিলাক মানে হেৰিয়ে কেমেৰাত দেখা গৈছে আৰু চিকিউৰিটিয়েও কৈছে। গতিকে চিকিউৰিটিয়ে যাবৰ সময়ত দেখিছে যে 3টা মানুহ নামি আহিছে হাতত দা চা লৈ পেলাই। সি অকলশৰীয়াৰ কাৰণে সি ভয় কৰিলে ধৰিবৰ কাৰণে, সি সুধা হাতত আছিলে, সেইকাৰণে সি মানে নাপাই পেলাই যেতিয়া দৌৰ মাৰি বেলেগ এটা চিকিউৰিটিক মাতিব যাওঁতে সিহঁতে গেট পাৰ হৈ গুচি গৈছে। কিন্তু সিহঁতে মাস্কটো বাহিৰত পিন্ধি অহা নাই, যেতিয়া এপাৰ্টমেণ্টত সোমাইছে তাৰপিছতে মাস্ক পিন্ধিছে, মানে পূৰা প্ৰি প্লেন আৰু বস্তুটো সেইটো। আৰু মানে এতিয়া মানে চবেই ভয় খাইছে যে ঘৰ এৰিম কেনেকৈ, ছাইডতে এইটো আইটেক প্লাজাত যি একদম লাইটেড হেৰি হৈ থাকে, এইখন অগ্নিদ্বীপ হোটেলখন আছে, গোটেই ৰাস্তাত সেইটো ৰাজীৱ ভৱন, ইমান মানে চিকিউৰিটি হেৰিয়াৰ মাজত আকৌ গতিকে আৰু ৰাতি কেতিয়াবা পেট্ৰলিং ডিউটিও মানুহ আহে। এইখিনি কেনেকৈ ইমানখিনি কৰিবলৈ সুবিধা পালে, মানে মানুহখিনি এতিয়া চিকিউৰ্ড হোৱা নাই, মানে খুব ভয় খাই আছে। আমি চবেই তেনেকৈ ঘৰ এৰি যায়, আৰু এপাৰ্টমেণ্টত থাকোঁ মানে কি আমি নিশ্চিন্ত হওঁ, এটা ইয়াত থাকিলে যে আমি নিশ্চিন্ত, তেনেকৈ মই নিশ্চিন্তও হৈছিলোঁ। মই ইমান ঘৰ চৰ এৰি পেলাই গুচি যাওঁ কেতিয়াও কৰা নাই, কিন্তু এই ঘটনাটোৱে মানে আমাক জোকাৰি গৈছে। গতিকে এতিয়া মানে কাৰ ওপৰত ভৰসা কৰিম, কাৰ হেৰি কৰি পেলাই থাকিম। আপোনালোকে FIR দিছে থানাত? FIR দিয়া হৈছে, তেওঁলোকে কৈছোঁ আৰু যে যিমান পাৰে সোনকালে হেৰি কৰক, কাৰণ এইবিলাক বস্তু হেৰি হ'লে আঁতৰি পেলাই গুচি যাব কৈছে, আৰু সহায় যিমান পাৰোঁ কৰিম বুলি। এতিয়া বাকী কি কৰে তেওঁলোকৰ কথা, আৰু মই মানে প্ৰেছাৰ দিবলৈ দিগদাৰি পাইছোঁ, তেওঁলোকৰতো এটা দায়িত্ব আছে, চাকৰি এটা আছে, কৰকচোন, যদি নকয় তেতিয়া বেলেগ কথা, আৰু গতিকে বেলেগ ব্যৱস্থা ল'ব লাগিব। এনেই কিন্তু তেওঁলোকে এইখিনি ভালকৈ ৰেচপণ্ড কৰিছে, মোৰ ভাল লাগিছে এইটো। নিশ্চিতভাৱে এই মুহূৰ্তত আমি সেই কথাটোৱে কৈছোঁ যে নিৰুপমা এপাৰ্টমেণ্ট, অৰ্থাৎ এই যিটো স্থান, ইতিমধ্যে বাইদেৱে কৈছে যে কাষত ৰাজীৱ ভৱন, ইয়াত এখন ডাঙৰ হোটেল, সমান্তৰালকৈ কেইবাটাও ডাঙৰ ইয়াত এপাৰ্টমেণ্ট আছে। গতিকে হাই চিকিউৰিটি এটা এৰিয়াত কেনেধৰণে আচলতে এনেধৰণে দা লৈ বা হাতত খুংকি লৈ এনেধৰণে 3জনীয়া এই যিটো চোৰৰ দল, সেই চোৰৰ দলটোৱে কেনেধৰণে প্ৰৱেশ কৰিব পালে, আৰু সমান্তৰালকৈ 2টাকৈ বাসগৃহ, অৰ্থাৎ এই যিটো নিৰুপমা এপাৰ্টমেণ্টৰ যি 2টা বাসগৃহত চুৰি হৈছে, সেই 2টা বাসগৃহত কোনো গৰাকী নাছিলে। ৰজত কুমাৰ বঁটাপ্ৰাপক বাইদেউ তেখেতেও নাছিল, সমান্তৰালকৈ 3য় মহলাত যিটো চুৰি হৈছে তেখেতেও কৰ্মসূত্ৰে দিল্লীত থাকে। গতিকে এই 2টা বাসগৃহত এনেধৰণে চুৰিকাণ্ড সংঘটিত হোৱাটো নিশ্চিতভাৱে এটা ক'ৰবাত নহয় ক'ৰবাত কিবা এটা ৰহস্য লুকাই আছে। হয়তো ইয়াৰে কোনোবা এপাৰ্টমেণ্টৰে হওক বা ইয়াৰ কাষৰে হওক কোনোবা এনেধৰণৰ লোক আছে নেকি, যি লোকে সেই যিটো 3জনীয়া যিটো চোৰৰ দল আছিল সেই চোৰৰ দলটোক নেতৃত্ব প্ৰদান কৰিছিল নেকি, কাৰণ তেওঁৰ হাতত হয়তো সেই ইনফৰ্মেশ্যন আছিল যে এই 2টা বাসগৃহত কোনো গৰাকী নাছিলে। তাৰে পৰিপ্ৰেক্ষিতত হয়তো চোৰে এনেধৰণে খুব তেওঁলোকে আচলতে হয়, আপুনি সামগ্ৰিক তথ্যখিনি জনাইছে। আমি বিদায় লোৱাৰ সময় আহি পৰিছে আপোনাৰ পৰা। বিদায় লোৱাৰ পূৰ্বে অন্তিমবাৰৰ বাবে আমি বিউটি সভা পণ্ডিত বাইদেউৰ পৰা এটা বিষয় আপোনাৰ জৰিয়তে জানিব বিচাৰিম। যিহেতু CCTV ভিজুৱেলছ সকলোৱে দেখিছে, প্ৰত্যক্ষ কৰিছে, বা সেই ফুটেজ ইতিমধ্যে আৰক্ষীৰ হাততো গৈ পৰিছেগৈ, গতিকে ফুটেজত দেখা চাল চলন আদব কায়দা তাৰ পৰা কোনো ব্যক্তিক তেওঁ চিনাক্ত কৰিব পাৰিছে নেকি, তেওঁৰ চিনাকি কোনোবা তাত আছে নেকি, বা কাৰোবাৰ প্ৰতি সন্দেহ হয় নেকি, তেওঁ যে ঘৰত নাথাকে সেই নিশাটোৰ বাবে কোনে কোনে জানিছিল, কাৰোবাৰ প্ৰতি তেওঁৰ কিবা সন্দেহ হয় নেকি, মই জানিব বিচাৰিছোঁ আপোনাৰ জৰিয়তে।
নিশ্চিতভাৱে মৰিচাক আমি তেখেতক সেই কথাতে প্ৰথমতে সুধিছিলোঁ বা বিউটি সভাপণ্ডিত বাইদেউক আমি তেখেতক প্ৰথমতে সেই কথাটো সুধিছিলোঁ যে তিনিজনীয়া যিটো চোৰৰ দল আহিছিলে তাত আপোনাৰ কোনোবা চিনাকি মুখ আছে নেকি বা কোনোবা লোকক আপুনি চিনি পাইছিলে নেকি? কিন্তু তেখেতে এটা কথা কৈছিলে যে তেওঁলোকে মুখত মাস্ক পৰিধান কৰি টুপি লগাই আহিছিলে, সেইকাৰণে সেই যিকেইজন লোক আহিছিলে বা যিকেইটা চোৰ আহিছিলে তেওঁলোকক চিনাত কিছু বা চিনাক্ত কৰাত কিছু অসুবিধা হৈ পৰিছিল। তৎসত্ত্বেও তেখেতৰ হাতত বা তেখেতৰ সেই যিসমূহ CCTV ভিজুৱেল সেই CCTV ভিজুৱেলসমূহ ইতিমধ্যে আৰক্ষীক যোগান ধৰিছে। আৰক্ষীয়ে হয়তো সেই CCTV ভিজুৱেলৰ পৰা নিশ্চিতভাৱে হয়তো এই যি তিনিটা চোৰ আহিছিলে সেই চোৰ তিনিটাক চিনাক্ত কৰিবলৈ সক্ষম হ'ব। সমান্তৰালকৈ এটা কথা তেখেতেও কৈছে, বিউটি সভাপণ্ডিত বাইদেউ এটা কথা কৈছে যে তেখেতে যে বাসগৃহত নাছিল সেই কথাটো নিশ্চিতভাৱে কোনোবাই ইনফৰমেশ্যন দিব লাগিব বা কোনোবাই সেই কথাটো জানিব লাগিব বা জনাব লাগিব সেই চোৰকেইটা। কাৰণ তেখেতসকলে খুব সুন্দৰকৈ আচলতে AC লগাইছে, গৰমৰ কাৰণে ফেন লগাইছে আৰু মহ মাৰা যিখন বেট থাকে আমি সচৰাচৰ ইউজ কৰোঁ ঘৰত, সেই মহ মাৰা বেটখনত চাৰ্জ নাছিল বাবে এটা তেখেতে মস্কিটো যিটো মহ মাৰা এটা স্প্ৰে থাকে সেই স্প্ৰেটো আচলতে ব্যৱহাৰ কৰিছিল যাতে মহে নাকামৰে চোৰকেইটাক। তাৰ বাবে আচলতে তেওঁলোকে সকলোখিনি কথা জানিছিল যে এই বাসগৃহটোত কোনো গৰাকী নাই। তাৰ পৰিপ্ৰেক্ষিততে তেওঁলোকে খুব সুপৰিকল্পিতভাৱে এই যিটো চুৰিকাণ্ড সেই চুৰিকাণ্ডটো সংঘটিত কৰিছিলে। ময়ূৰী, নিশ্চিতভাৱে মিঠুল সামগ্ৰিক তথ্যখিনি জনালে। পৰৱৰ্তী সময়ছোৱাত আমি আপডেটছ ল'বলৈ চেষ্টা কৰিম আপোনাৰ জৰিয়তে। এতিয়া ধন্যবাদ জনাই আপোনাৰ পৰা বিদায় লৈছোঁ। আমি তৰুণ নগৰৰ সেই বিশেষ ফ্লেটটো দেখুৱাইছোঁ। একেটা এপাৰ্টমেণ্টৰে দুটাকৈ ফ্লেটত সংঘটিত হ'ল এই চুৰিকাণ্ড। সেই দুটা ফ্লেটত সেই চুৰিকাণ্ড সংঘটিত হৈছে, যি দুটা ফ্লেটত সেই নিশাটোৰ বাবে কোনো গৃহস্থ নাছিল। গতিকে কোনে এই খবৰ দিছিল চোৰক যে সেই দুটা ফ্লেটত গৃহস্থ নাই, অথবা ইমান বিলাসী ফ্লেটৰ নিৰাপত্তাত ইমান সুৰুঙা? এই বিষয়টোৱে যথেষ্ট চিন্তিত কৰিছে এতিয়া আন আৱাসীসকলক। ধন্যবাদ জনাই পুনৰ বিদায় লৈছোঁ। মিতুল দাস।